গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে সোমবাৰ, বহাগ মাহৰ 6 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 21 এপ্ৰিল। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি, আপোনাৰ উৰ্জাৰ স্তৰ আজি উচ্চ থাকিব আৰু ইমান দিনৰ কামবোৰ আপুনি আজি কৰি শেষ কৰিব পাৰিব। যদি আপুনি বহুদিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে, তেন্তে আজি আপুনি লোন ল'ব পাৰে। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি সিহঁতক বুজাওক আৰু সেই সমস্যাৰ সমাধান পাওক। লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। সদস্যৰ বাবে আপোনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। চিকিৎসাকাৰ অনুসৰি এটা মধুৰতম আৰু সফল প্ৰেম জীৱনৰ বাবে কেশৰযুক্ত মিঠা পায়স দুখীয়া আৰু প্ৰয়োজনীয় মানুহৰ মাজত বিতৰণ কৰক। বৃষ ৰাশি, আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ হিৰ'ইজিম। যেতিয়াই আপুনি যুঁজ কৰে আপোনাৰ বহুদিনীয়া বেমাৰৰ লগত। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব, কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনাসমূহত বাধা আহি পাব পাৰে। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব, যি আপোনাক অশান্তি দিব পাৰে। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হ'ব। কামৰ মাজত মানুহৰ লগত মিলা প্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সমাধান হোৱা উচিত। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আপুনি নিজৰ জীৱনসংগীৰ কঠিন আৰু ৰুখ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব। চিকিৎসাকাৰ অনুসৰি ভৰিৰ 2 আঙুলিত ক'লা আৰু বগা সূতা মিলাই বান্ধিলে স্বাস্থ্যত বহুত উন্নতি আহে। মিথুন ৰাশি, কোনোবা বন্ধুৰ পৰা পোৱা জ্যোতিষী উপদেশ আপোনাক শাৰীৰিক ফালৰ পৰা বহুত উপকৃত কৰিব। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হ'ব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে, তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব আৰু যদি হঠাৎ কিবা অসুবিধাও আহিব পাৰে, তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। কাণ্ড কৰ্ম বা পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। আপুনি আপোনাৰ জীৱনলগৰীৰ প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে। চিকিৎসাকৰ অনুসৰি ঘৰত একুৰিয়ামত এটা স্থাপন কৰি মাছবোৰক দানা খুৱালে ধনৰ বৃদ্ধি হ'ব। কৰ্কট ৰাশি, মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোৱে ভাল দিন। আপুনি বুজিব লাগে যে মাদক দ্ৰব্য সেৱন শৰীৰৰ বাবে অতি ক্ষতিকাৰক আৰু ইয়েই আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। বেংকৰ লগত জড়িত লেনদেনসমূহ বহুত সমাধান হোৱাৰ দৰকাৰ আছে। যদি আপুনি অফিচত অধিক সময় দিয়ে, তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। দিনটোক বিশেষ কৰিবলৈ আপোনাৰ মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ বেলেগক দিয়ক। অফিচত কোনোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হ'ব পাৰে। নিজৰ কাম সময়মতে কৰিব লাগে। কাম জমা কৰি থ'লে আপোনাৰে অসুবিধা হ'ব পিছলৈ। কাম সোনকালে শেষ কৰিলে জীৱনসংগী বহুত চেষ্টা কৰিব পাৰে। চিকিৎসাকাৰ অনুসৰি এটা সুখী আৰু সমৃদ্ধিশালী পাৰিবাৰিক জীৱনৰ বাবে আহঁত গছত কেশৰৰ তিলক লগাব আৰু হালধীয়া সূতা বান্ধিব। সিংহ ৰাশি,
স্বাস্থ্য ভালে থাকিব। আজি কাৰ্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোক সজীৱ কৰি তুলিব। অফিচত বুজি মেলি লোৱা পদক্ষেপ আপোনাৰ বাবে ফলদায়ক হ'ব। ইয়াৰ বাবে আপুনি সময় থাকোঁতেই যোজনাসমূহ সম্পূৰ্ণ কৰাত সফল হ'ব। লগতে নতুন পৰিযোজনাসমূহ আৰম্ভ কৰিবৰ বাবে এয়াই সঠিক সময়। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত বহুত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। চিকিৎসাকাৰ অনুসৰি পুৱা উঠাৰ লগে লগেই ওম হনুমন্তেই নমঃ 11 বাৰ উচ্চাৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। কন্যা ৰাশি, আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহঁতৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত ব্যৰ্থ অৰ্থ ব্যয় হ'ব পাৰে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। ৰোমাঞ্চকৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়। কাৰণ আজি আপুনি সঁচা প্ৰেমত বিচাৰোঁতে বিফল হ'ব। অংশীদাৰৰ ব্যৱহাৰৰ বাবে ভাল সুযোগ আহিব। কিন্তু ভালভাৱে চিন্তা কৰি পদক্ষেপ লওক। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে। কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব পাৰে যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব। কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে। চিকিৎসকৰ অনুসৰি জেপত সেউজীয়া ৰঙৰ ৰুমাল ৰখাটো আৰ্থিক পক্ষৰ বাবে শুভ। তুলা ৰাশি, উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব। লগতে উচিত মূল্যৰ ধন জমা হ'ব। আত্মীয়জনৰ ঘৰত যাওঁতে আপোনাৰ পুনৰ পূৰণ হ'ব। লগতে উচিত মূল্যৰ ধন জমা হ'ব। আত্মীয়জনৰ ঘৰত যাওঁতে ক্ষমা কৰিব, মই একেটা লাইনকে দুবাৰ ক'লো। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনজোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। যি কাম আপুনি কৰিছে তাৰ শ্ৰেয় আন কাৰোবাক লৈ যাব নিদিব। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ জীৱনসংগী অন্য দিনতকৈ আজি আপোনাক অধিক যত্ন কৰিব। চিকিৎসকৰ অনুসৰি গংগা জল সেৱন কৰাটো স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক হ'ব। বৃশ্চিক ৰাশি, ভাল লগা কিবা পঢ়ি মগজুৰ ব্যায়াম কৰিব। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক। যি আহিব লগা সময়ত আপুনি আকৌ ঘূৰাই পাব পাৰে। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। আজি ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। যোগ্য কৰ্মীৰ পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিবৰ বাবে, কিন্তু আপুনি নিজৰ পৃথিৱীতে মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈয়ে আনন্দ লাভ কৰিব। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন ল'ব। চিকিৎসকৰ অনুসৰি আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে শুদ্ধ কটন কাপোৰ আৰু ভুজিয়া সদৃশ খোৱা বস্তু দুখীয়া অথবা আৰ্থিকভাৱে অক্ষম মানুহৰ মাজত বিতৰণ কৰক। ধনু ৰাশি, গাড়ী চলোৱা সময়ত সাৱধান থাকক। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ'ব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময়
য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। আজি গছ ৰোপণ কৰক। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ ঊৰ্জা দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। আজি ৰাতি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। চিকিৎসকৰ অনুসৰি ভগৱানত বিশ্বাস ৰাখক আৰু মানসিক হিংসাৰ পৰা দূৰত থাকক। এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকিব। মকৰ ৰাশি, নিজৰ জীৱনসংগীৰ লগত কথা হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কাম ৰক্ষা ৰাখিলেই আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। আপুনি সেই যোজনাসমূহত বিনিয়োগ কৰাৰ আগত ২ বাৰ চিন্তা কৰক। যিবোৰ আজি আপুনি দেখিছে। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব। আজি কাৰোবাৰ লগত আপোনাৰ ৪ চকুৰ মিলন হ'ব পাৰে। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বাস্তৱবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক। নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আপুনি আপোনাৰ জীৱনসংগীৰ গুণবোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে। চিকিৎসকৰ অনুসৰি সিজোৱা মগু যিকোনো দুখীয়া ব্যক্তিক খোৱালে স্বাস্থ্য ভালে থাকিব। কুম্ভ ৰাশি, নিজক শান্ত কৰি ৰাখক, কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক, কাৰণ খং একো নহয়, অকল অলপ সময়ৰ মানসিক বিকৃতি। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। সন্তানৰ স্কুলৰ ঘৰৰ কাম তথা এছাইনমেণ্ট কৰাত আপুনি সহায় কৰাৰ সময় আহি পাইছে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই, যেনেকৈ দিন বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি সেই সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। চিকিৎসকৰ অনুসৰি মাছক আটাৰ সৰু সৰু বল বনাই খুৱাওক। মীন ৰাশি, আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম-কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। জীৱনসংগিনীৰ লগত কাজিয়া হোৱাৰ বাবে আপুনি মানসিকভাৱে অশান্ত হৈ যাব। অপ্ৰয়োজনীয় অশান্তি হোৱাৰ কোনো প্ৰয়োজন নাই। জীৱনৰ এটা ডাঙৰ শিক্ষা এইটোৱেই যে জীৱনত সকলো বস্তু পছন্দমতে পৰিৱৰ্তন কৰিব পাৰে। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হ'ব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে, কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। নিজৰ সময় আৰু ঊৰ্জা অন্যৰ সহায় কৰাত লগাওক, কিন্তু এনেকুৱা বিষয়সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। চিকিৎসকৰ অনুসৰি পৰিয়ালত সুখ-শান্তি বৃদ্ধিৰ বাবে ঘৰৰ পৰ্দাসমূহ বগা অথবা ক্ৰীম ৰঙৰ লগাওক। পুনৰ লগ হোৱাৰ আশাৰে মই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকেও কমেণ্ট বক্সত ৩ বাৰকৈ লিখিব ওম নমঃ শিৱায়,
ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। যোনে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।